হ'ল কোৰ কমিটিৰ কথাটো আমি একো নকওঁৱেই। আৰু লালকৃষ্ণ আদৱানী লেবলৈ এইবাৰ ভাৰতৰত্ন কিন্তু লালকৃষ্ণ আদৱানী যে সঁচাৰ্থতে এগৰাকী ভাৰতৰত্ন, নিজৰ জীৱন, ভাৰতৰ পুৰাতন সনাতন সংস্কৃতি, বিচাৰধাৰা, ভাৰতৰ সাংস্কৃতিক সামাজিক বৈভৱ, ৰাজনৈতিক সততা, নিষ্ঠাৰে, একাগ্ৰতাৰে তেখেত আগবাঢ়ি গৈছে, আগবঢ়াই দিছে প্ৰতিটো প্ৰজন্মক। জনসংঘৰ দিনৰ পৰা ভাৰতীয় জনতা পাৰ্টীলৈকে বা তেখেত উপ প্ৰধানমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰীলৈকে ৰাজধৰ্ম পালন কৰি কোটি কোটি ভাৰতীয় জনতাৰ হৃদয়ত স্থান লাভিছে। তেনেগৰাকী অতি সুযোগ্য ভাৰত মাতৃৰ সন্তানক সঠিক সময়ত পুৰস্কৃত কৰি সন্মানিত কৰি নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰে এক অন্যতম ভাল কাম এটা কৰিছে বুলি আমি প্ৰত্যেকগৰাকী নাগৰিকৰ দৰে আমিও ভাবোঁ, প্ৰত্যেকটো দল সংগঠনৰ দৰে ভাৰতীয় জনতা পাৰ্টীয়েও ভাবোঁ। গতিকে অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ যোগ্য ব্যক্তিত্ব, প্ৰাতঃস্মৰণীয় ৰাজনৈতিক সামাজিক নেতা, ভূতপূৰ্ব উপ প্ৰধানমন্ত্ৰী তথা দেশৰ গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীদেৱক সশ্ৰদ্ধ অভিনন্দন জনোৱাৰ লগতে নৰেন্দ্ৰ মোদীদেৱ তথা ভাৰত চৰকাৰক আমি অসমবাসীৰ হৈ ভাৰতীয় জনতা পাৰ্টীৰ হৈ ধন্যবাদ জনাইছোঁ। এগৰাকী সুযোগ্য ভাৰত মাতৃৰ সন্তানক শ্ৰেষ্ঠতম পুৰস্কাৰ বা সন্মানেৰে সন্মানিত কৰাৰ বাবে সামগ্ৰিক চিত্ৰখন UPA গভৰ্ণমেণ্ট আৰু NDA গভৰ্ণমেণ্টৰ তুলনাত্মক অৰ্থনৈতিক দিশত তুলনাত্মক বিশ্লেষণ কৰিব বুলি মই ভাবোঁ। বাকী বহুত বিন্দু আছে, আৰ্থিক বিন্দু। এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ হ'ল বুলি অৰ্থনৈতিক বিশ্লেষক হ'বলৈ মই বৃথা চেষ্টা নকৰোঁ। লেমেন হিচাপে, এগৰাকী সাধাৰণ নাগৰিক হিচাপে, এগৰাকী ৰাজনৈতিক কৰ্মী বা সাংসদ হিচাপে আমি যিখিনি বুজোঁ, জানো, বেলেগ একো নালাগে যে 2,57,000 কোটি টকা আছিল কংগ্ৰেছৰ দিনত কেপিটেল এক্সপেণ্ডিচাৰ, আজিৰ তাৰিখত নৰেন্দ্ৰ মোদীদেৱৰ দিনত 1,11,000 কোটি টকা। এইটো হ'ল কথা। 4.1 কোটি পৰিয়াললৈ গৃহ আগবঢ়োৱা হৈছে। আপোনালোকে জানে প্ৰতিখন গাঁও আদি ইলেক্ট্ৰিচিটি যোগান ধৰা হৈছে। 80 কোটি মানুহৰ ঘৰলৈ বিনামূলীয়া চাউল বা অন্ন প্ৰদান কৰা হৈছে। আৰু কোভিডৰ সময়ত 200 কোটিতকৈ অধিক ফ্ৰী ভেকচিন দিয়া হৈছে। বাকী বিন্দু নকওঁ, আমি বাকীখিনি সাক্ষুকভাৱে আমি অসমবাসী দেখিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণাৰে ৰাজ্য চৰকাৰে কি কৰি আছে। গতিকে এই তিনিটাই বিন্দু। প্ৰথম বিন্দুটো হ'ল পৰম আদৰণীয় প্ৰধানমন্ত্ৰীদেৱক অসমলৈ আদৰিছোঁ। সন্মানীয় মহামহিম ৰাষ্ট্ৰপতি মহোদয়ৰ ভাষণত এখন সুন্দৰ বিকশিত ভাৰতৰ আমি চিত্ৰ দেখিলোঁ। অসমবাসীৰ হৈ বিজেপিৰ হৈ আমি তেখেতক ধন্যবাদ জনাই আপোনালোকৰ লগত চৰ্চা কৰিলোঁ। তৃতীয়তে, এখন বিকশিত ভাৰত গঢ়াৰ বাবে অন্তৰ্বৰ্তীকালীন যিখন বাজেট নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই আগবঢ়ালে, তাৰো কেইটামান বিন্দু আগবঢ়ালোঁ। এইখিনি কৈ আজিৰ সংবাদ মই মোৰ ভাল প্ৰবক্তব্য সামৰিছোঁ। ধন্যবাদ। অসম চৰকাৰে জনাব, আমি যিটো চৰকাৰী অনুষ্ঠান, আমি সাধাৰণ নাগৰিক হিচাপে তালৈ যাম। আৰু যিটো অসমত যিটো উৎসাহ দেখিছোঁ, কিমান লাখ মানুহ হয় গুৱাহাটীত ঠিক নাই। গতিকে শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্ৰ ৰাজ্যতে নৰেন্দ্ৰ মোদীদেৱক আদৰিবলৈ ব্যাপক স্বতঃস্ফূৰ্ত উৎসাহ। গতিকে আমি সেইটো দেখিছোঁ। কালি আগবেলাৰ ভিতৰতে আমি সোনকালে গৈ পামগৈ, কাৰণ তাত আসন পোৱাৰ সম্ভাৱনা কম। গতিকে ব্যাপক আয়োজন কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে। অসমবাসী হিচাপে আমি সকলোৱে তেওঁক সহযোগিতা আগবঢ়াম বুলি আমি ভাবোঁ আৰু আশা কৰোঁ, প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ। খানাপাৰাতো 1 লাখ মান মানুহ হয়, 1 লাখ মান মানুহ হয়। কিন্তু যদি থিয় হৈ থাকে তেতিয়াহ'লেতো প্ৰায় 1.5 লাখতকৈ বেছি হৈ যায়। মই নাজানো ফিগাৰটো, কিন্তু সম্পূৰ্ণ ভৰি থাকিব সম্পূৰ্ণ। আৰু বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত স্ক্ৰীণ লগাইছে। আমি যিহেতু গম পাইছোঁ যে স্ক্ৰীণ লগাই তেওঁলোকৰ প্ৰধানমন্ত্ৰীদেৱক বহু দিনৰ পিছত এই লাষ্ট বিহুতে আমি পালোঁ। তাৰপিছত পুনৰবাৰ লগ পাব আৰু তাতে 11,599 কোটি টকাৰ উন্নয়নমূলক কাম কৰিব। ৰাষ্ট্ৰবাসীক অসমৰ পৰা বা অসমবাসীক অসমৰ পৰা সম্বোধন কৰিব। ব্যাপক আয়োজন। কিমান মানুহ হ'ব কোৱাটো মানে ক'বলৈ দিগদাৰ। সমগ্ৰ অসমৰ মানুহ কাইলৈ সেইটো ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে সঠিক হিচাপটো দিব বুলি ভাবোঁ। আমাৰ আৰক্ষী আয়ুক্ত বা গতিকে টেকনিকেল ডিটেইলছ অফ দ্য ইভেণ্ট আমি কোৱাটো যুগুত নহ'ব। জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু ৰাজ্য চৰকাৰে জনাব। আমি দলৰ ফালৰ পৰা এইটো কওঁ, আমি স্বাগতম জনাইছোঁ। আমিও তাত থাকিম অসমবাসীৰ লগত। সেইখনটো আৰু ৰাজ্য চৰকাৰ প্ৰগ্ৰেম। গতিকে তাত AGP, BJP, কংগ্ৰেছ নাই, সৰ্বসাধাৰণ নাগৰিক আহিব, স্বতঃস্ফূৰ্তভাৱে আহিব। আজি কোৰ কমিটিৰ বৈঠক আছে। হয়। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজন
পৰি